এতিয়া মানে কি ফুল আনি দিছে চাওকচোন। মই আনি দিব নোৱাৰো তোমাক দামী দামী। নমস্কাৰ সকলোকে, আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তাৰ আগতে আমাৰ বাইদেউক মাতো পাহৰি গৈছোঁ, আমাৰ মেইন যাৰ মাত আপোনালোকে শুনি বহুতেই ভাল পায়। তো কোৱা, ইন্ট্ৰডাকশ্যন দিয়া তুমি। আমি আজি এডোখৰ জেগালৈ যাব ওলাইছোঁ, মানে গাঁৱতে আৰু। কাইলৈ আমি যিহেতু ঘৰত গুচি যাম আৰু গৈ গৈ মোৰ কথা অলপ কিছুমান মোৰ মানুহজনে কম বুলি কৈছে, শুনি থাকক কি কয় আৰু আমিও গৈ গৈ কিনে আপোনালোকক কৈ থাকিম, দেখাই থাকিম ক'ত যাওঁ কি কৰোঁ, চাই থাকক। আপোনালোকে যদি মানে তাইৰ ব্লগ চাই ফেচবুকতে হওক, ফেচবুকতে আৰু মেইনলি, ইউটিউবতো তেনেকৈ অহা নাই আমি। তো আগতে কি আছিলে, তাই মানে কি বুলি কয়, বহুত গালি খাইছিলে মোৰ পৰা, ব্লগ বনাবই নাজানে। ব্লগ যদি বনাই দিওঁ কেমেৰাটো আনি দিওঁ একো মানে পাৰে নেকি কেমেৰা আৰু কৈহে ধৰিবলৈ? দিছোঁ, কথাটো মানে ক'বই নাজানে তাই, কি ক'ম কি নক'ম। এইটো মই কওঁ মানে যিটো নৰ্মেল কাম কৰি আছে সেইটো তুমি বুজাই দিয়া, তাই সেইটো ক'ব নোৱাৰে। তো মোৰ পৰা গালি এতিয়াও খায়। কেমেৰা আগত কথা নোকোৱা মানুহে কেনেকৈ হয়, এইটো কথা হয় বাৰু, পূৰা গালি খায় মোৰ পৰা, কেতিয়াবা খঙতে যায়গৈ, নবনাও আৰু যায়, নিজে ভিডিঅ' বনাই থাকিবি যোৱা। সেনেকৈ কৰি 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 মানে একদম তাই এতিয়া পৰা এক্সপাৰ্ট হৈ গ'ল। এতিয়া মোক সি ক'বই নালাগে, মই মোৰ মুখখনে আগত থাকে। তাই এতিয়া তাই ক'বই নালাগে, তাই নিজেই মানে চব কুছ কৈ যায়গৈ আৰু। তো সেয়াই আপোনালোকক কৰি দিওঁ বুলি, আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ আৰু কাইলৈ যিহেতু আজি লাষ্ট দিন, তো অলপ গাঁওখন ফুৰি আহোঁগৈ আৰু বুলি। ঘৰত যোৱাৰ পিছত ধুনীয়া ধুনীয়া ইণ্টাৰেষ্টিং ব্লগ আনিব চেষ্টা কৰিম ইউটিউবৰ কাৰণে, আপোনালোকে অকল মানে ছাপোৰ্ট কৰিব। আৰু এইফালে এতিয়া আমাৰ মামাহঁতৰ ঘৰত পালোহি, এইফালে চাওক আমাৰ মামাহঁতৰ ঘৰ। আৰু এইটো মোৰ ডাঙৰ মামা ওকণি চাই আছে পোৱালিজনী। তাৰপাছত আৰু দেখাম ভিতৰত কোন কোন আছে কোন কোন নাই, বিশেষ এজনী মানুহক দেখাম। মানুহজনী চাওক দেই কেনেকৈ বহি আছে, বেচেৰি উঠা মেলা ইমান কৰিব নোৱাৰে। আৰু এইফালে দেখাই দিছোঁ আমাৰ আই, আমাৰ মাৰ বাপেকৰ মাক। আই হা এইপিনে দেখিছে আইক? কিমান দেৰি হ'ল বহি আছ ইয়াত? ভাত খালি? ভাত খালি? বিশেষকৈ মানে এটা এক্সিডেণ্টৰ কাৰণে আই মানে একদম গাড়ী এখনৰ এক্সিডেণ্ট হৈছিলে, জ্বলি পৰি এদাই হৈ গৈছিলে, মানে এতিয়া পেৰালিছ হৈ কিনি বহি আছে ঘৰত, নোৱাৰে বেছি উঠিবলৈ। হা, আৰু এইফালে আমাৰ দেউতা, মাৰ বাপেক। ফালে হাই এটা কৈ দে, নমস্কাৰ কৈ দে। আৰু ভিতৰত কোন আছে বাবা? কোনো নাই বোলে ঘৰত, চব মানে এতিয়া খেতি চিজন যে। হা, হেই নেপায় এইবোৰ খাবলৈ। কি কৈছে চাওকচোন, গাহৰি মাংস খাবি, আমাৰ মাংস নাখায় বুলি নাজানে মানে আয়ে। আৰু বিশেষকৈ মানুহবিলাক নাই, চব খেতিত লাগিছে যে, খেতিতে মানে কঠীয়া চঠীয়া তুলিবলৈ গ'ল, আৰু মানুহে নাই ইমানকৈ। আৰু এইফালে এইজনী আমাৰ টিকলি বাইদেউ, আৰু এইফালে সাগৰিকা, হাই কৈ দে। আৰু এইফালে ওকণি হৈছেনে তোৰ? আৰু আমি অলপ ফুৰি আহোঁগৈ, আৰু আপোনালোকে আমাৰ ব্লগটো কণ্টিনিউ কৰি চাই থাকক। মানুহজনে মানে মোক ডাইলগ মাৰিছিলে, গোলাপ ফুল আনি দিব নোৱাৰে, এতিয়া মানে কি ফুল আনি দিছে চাওকচোন। মই আনি দিব নোৱাৰোঁ তোমাক দামী দামী গোলাপ ফুল, কিন্তু তোমাৰ কাৰণে আনি দিব পাৰোঁ মই জবা ফুল। সেনেকৈ কয় বুলি তাইক মানে দিছোঁ। আৰু এইটো মই গাভৰু থাকোঁতে একো দিব নোৱাৰিলোঁ বাৰু, মই একো নিদিছিলোঁ, মোৰ ভাল লাগে। এপাত মই ছিঙিছোঁ, ভিডিঅ'ত দেখাবলৈ ই মোক দিছে, সেইকাৰণে তোমাক দিছোঁ। দিব নোৱাৰোঁ মই গোলাপ ফুল দিছোঁ তোমাক, মই জবা ফুল খোপাত লগাই লওঁ, বহুত ধুনীয়া লাগিব। লগাই দিছে, ৱাও চ' বিউটিফুল। চাওকচোন, মোক ফুল মেচিং নকৰে।